বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব কি খবৰ বৰ্তমান সময়ত বন্দুক কেনেকৈ চলাই আপোনালোকে শিকিবলৈ আৰু বেছি টাইম নাই কাৰণ বৰ্তমান সময়ত চৰকাৰে যেটো এনাউন্স কৰি দিছে যে যিখিনি সেনসিটিভ এৰিয়াত মানে ধৰক বাংলাদেশী বৰ্ডাৰত মানুহবিলাক বাস কৰি আছে তেওঁলোকৰ হাতত মানে বন্দুক তুলি দিব মানে লাইসেন্স দি দিব যে তেওঁলোকে নিজৰ সুৰক্ষা নিজেই দিয়ক হেকাৰণে কৈছো যে নিজৰ সুৰক্ষা আজিৰ পৰা ধৰি লওক আৰু আমি নিজেই ল'ব লাগিব কাৰণ চৰকাৰৰ এটো এটা তামাম ব্যৰ্থতা বুজাইছে কাৰণ চৰকাৰে যদি ৰাইজক সুৰক্ষা দিব নোৱাৰে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স যদি থকাৰ পাছতো ইমান অবৈধ বাংলাদেশী ভাৰতত কেনেকৈ হুমালে হেতু সকলোতকৈ ডাঙৰ কথা কাৰণ গৃহ বিভাগৰ এনেকুৱা বিফলতাৰ কাৰণে বৰ্তমান সময়ত আমাৰ ইয়াত মানে কিমান সমস্যাৰ সৃষ্টি হৈছে তাক মানে ক'বলৈ বাকি নাই কিন্তু তথাপি চৰকাৰে এতিয়া নিজৰ সুৰক্ষা নিজক ল'বলৈ দিছে মানে ৰাইজৰ সুৰক্ষা নিজেই ল'ব লাগিব কাৰণ চৰকাৰে তেওঁলোকক কৰি দিব নোৱাৰে বৰ্তমান সময়ত বাংলাদেশী খেদাক লৈ যেটো এটা মানে পুৰা তামাম চৰ্চা চলি আছে যে চৰকাৰে হেতু কাম নিজেই কৰিব পাৰে যে এখন ষ্ট্ৰং যদি এনআৰসি আমাৰ থাকিলে হয় কাৰণ এনআৰসি খন বনালে ইমান কোটি কোটি টকা যে তাত হুমালে কিন্তু এনআৰসি খন এপ্লাই কৰা আমি নেদেখিলো যদি সেইখন বাংলাদেশী বা বিদেশী নাগৰিক যিসকল আছিল অবৈধ বিদেশী নাগৰিকসকল খেদাৰ কাৰণে এটো এনআৰসি খন বনোৱা গৈছিল কিন্তু সেইখনৰ পৰা যিখিনি ৰিজাল্ট ওলালে সেই ৰিজাল্টৰ ফলত কিন্তু তাত যে কিবা তেওঁলোকে কৰিলে এপ্লাই হেতু দেখা নগল কাৰণ আজিলৈকে সেইখিনি তেনেকৈ মানুহ জোৰ পৰা বাহিৰৰ পৰা মানুহখিনি সেই ভাগে আছে অকল এখন চৰকাৰ বুলিয়ে নহয় যিকোনো চৰকাৰ আহে ইয়াৰ আগত কংগ্ৰেছ আছিল তাৰ আগত বেলেগ চৰকাৰ মানে যেনেকুৱা ধৰণৰ চৰকাৰে নহক কি কৰে বাহিৰাৰ যিখিনি এজনে যদি হিন্দুখিনিক সাপোৰ্ট কৰে অবৈধ বাংলাদেশী হিন্দুখিনিক এখিনিয়ে সাপোৰ্ট কৰে অবৈধ বাংলাদেশী মুছলিমখিনিক বৰ্তমান তেনেকুৱা ধৰণে চলি আছে মানে ৰাজনৈতিক নেতাসকলৰ কাৰণে বৰ্তমান সময়ত অসমৰ যিখিনি খিলঞ্জীয়া সেইখিনিয়ে ভুক্তভোগী হ'বলগীয়া হৈছে কাৰণ তেওঁলোকে থাকে এনি টাইম ভোট যেতিয়াই মানে এনেকুৱা ধৰণৰ ইলেকশ্যনৰ ওচৰ পাজৰ হয় আৰু এইবিলাকৰ ঢৌটো তামামভাৱে প্ৰচাৰ কৰি দিয়ে আৰু কিছুমান হয়তো সকলোৰে নিজৰ চেনেল থাকে তেওঁলোকৰ হেতুতে অকল ফোকাস কৰি থাকে যাতে মানুহবিলাক তাতে বিজি থাকক কিন্তু এতিয়া বৰ্তমান সময়ত যিবিলাক সমস্যা তাৰ ওপৰত কোনো তেওঁলোকে হিমান গুৰুত্ব দিয়া দেখা নাযায় কাৰণ মানুহবিলাকো সেই যিটো দেখে হেতু ওপৰতে বেছিকৈ বিশ্বাস কৰিবলৈ লয় কিন্তু বাংলাদেশী কেনেকৈ খেদিব পাৰি এটো যদি আমাৰ অসমত যেহেতু ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা যদি কৰিলেহেঁতেন বহুখিনি সমস্যা এইখিনিতে সমাধান হ'লহেঁতেন আপোনালোকে নিজে হওক কাৰণ প্ৰতিখন আমাৰ এইফালে নৰ্থ ইষ্টৰ কেইবাখনো ষ্টেটত আছে কিন্তু আমাৰ অসমত নাই আমাৰ অসমলৈ যেতে আহি থাকিব পাৰে কিন্তু আমি যদি অসমৰ পৰা আপোনাৰ সুবুৰীয়া ৰাজ্য কোনোবা এখনলৈ যাওঁ মানে নৰ্থ ইষ্টৰ কথা কৈছো আমি তাত ইনাৰ লাইন পাৰমিট ল'ব লাগিব আনকি গাতে লাগি থকা অৰুণাচল হওক নাগালেণ্ড হওক কিন্তু আমাৰ ইয়ালৈ সব আহিব পাৰে কি তেনেকুৱা ধৰণৰ কিছুমান যদি সমস্যাবিলাক সেইবিলাক কৰিলেহেঁতেন তেতিয়া সমাধান হ'লহেঁতেন এনআৰসিখন যদি ষ্ট্ৰংকৈ বনালেহেঁতেন তাতে ওলালেহেঁতেন চৰকাৰে নিজে যিবোৰ কৰিব পাৰে সেইবিলাক ৰাজ্যলৈ ঠেলি দিয়াটো কোনো যুক্তি বুলি নাভাবোঁ কাৰণ ইয়াৰ দ্বাৰা সাম্প্ৰদায়িক সংঘাত হোৱাৰ বাদে একো নহয় কাৰণ কেনে গম পাব এইজন বিদেশী বাংলাদেশী নে ইয়াৰ স্বদেশীয়ে হয় কাৰণ ইটোৱে সিটোক গুলি লাগি এখন মাৰপিটৰ বাহ হ'ব আৰু যাৰ ফলত চৰকাৰে লাভ হ'ব বেলেগৰ একো নহয় আমখন এনেকুৱা হৈছে তাৰমানে মন্দিৰতে ঘণ্টাটো থাকে নহয় ইও বজাই যায় এনেকুৱাই হৈছে তাৰমানে ইয়াতে ক'ব গ'লে মিনি পাকিস্তান প্ৰায় ছ'চিয়েল মিডিয়াত ওলাই থাকে যিয়াত পাকিস্তানৰ নিচিনা হৈ গৈছে কিছুমান জেগা পাকিস্তানৰ নিচিনা হৈছে কিছুমান জেগা মিনি বিহাৰ আছে ইয়াতে বৰ দুখৰ কথা কিন্তু বিহাৰত কিন্তু অসমীয়া জেগা নাই কিন্তু বোলেখান মিনি আছাম নাই কিন্তু কিহৰ কাৰণে হৈছে এইবিলাক এই ৰাজনৈতিক নেতাবিলাকৰ সিহঁতে যিবিলাক পলিটিকেল মুনাফাৰ কাৰণে এইবিলাক সুবিধা দিছে আৰু যাৰ কাৰণে আমি এতিয়া ভুগি আছোঁ এইবিলাক সমস্যা সব সমস্যা নিবনুৱা সমস্যা কিবা সমস্যা আজিৰ ডেটত এই একমাত্ৰ এই ৰাজনৈতিক নেতাবিলাকে সুবিধা লওঁতে আমি ভিতৰে ফপলা হৈ গৈ আছোঁ অসমখন মোৰ মতে একদম দৰকাৰ নাই মাৰামাৰি হ'ব কাজিয়া হ'ব সেইটো অৱস্থালৈ আহিবই নালাগে প্ৰথম কথা হ'ল এনআৰসি এখন শুদ্ধ এনআৰসি লাগে একদম 51 লাগে সেটা কথা কিবা 71 কিবা 61 এইবিলাক মতলব নাই ডাইৰেক্ট 51 লাগে পুৰা একদম পিয়ৰ এখন হেৰি লাগে তাৰপিছত হিন্দু হওক মুছলিম হওক সব যায় য'তে যা খেদি দিব লাগিব পেলাই দিব লাগিব লাগিলে মাৰি পেলাওক দৰকাৰ নাই নহয় তেওঁলোকে গোটেই ভৌগোলিক যিটো মানে পৰিৱেশ বেয়া কৰিছে সাংস্কৃতিক পৰিৱেশ বেয়া কৰিছে আজি অবৈধ যিখিনি বাংলাদেশী তাতে গামোচাখন নলয়তো তাতে অসমীয়া সংস্কৃতিৰ কথা একো নাজানে
গতিকে সাংস্কৃতিক পৰিৱেশটো বেয়া কৰিছে, ভৌগোলিক পৰিৱেশটো বেয়া কৰিছে। যিমান চহৰ অঞ্চল আছে তাতেতো গোটেই টিঙৰ বেৰাৰে ঘৰ, পাৰ্মানেণ্টলি নবনাই। আজি এটা ৰাতি কালি কিবা কথাত গোলমাল লাগিলে আৰু 5 কিলোমিটাৰ গৈ তাতে ঘৰটো গুচি যায়, গোটেই টিঙেদি মাৰা। গোটেই জল পটপটকে দেখি আছে, এডমিনিষ্ট্ৰেশ্যনে দেখি আছে, চৰকাৰে দেখি আছে, মানুহে দেখি আছে। তাৰপিছতো আমি চিঞৰি থাকি কি লাভ আছে? চবতকৈ ডাঙৰ প্ৰশ্ন খিলঞ্জীয়া কোন, হয়নে? এতিয়া আমি কওঁ ঠিক আছে, আমি কলিতা মানুহ, আমি কোনোবা কিবা মানুহ, আমি ঠিক আছে, আমি খিলঞ্জীয়া। বহুত মুছলিম মানুহ আছে, বহুত পুৰণা মানুহ, হয়তো তেওঁলোকে কিবা এটা পৰিৱেশত পৰি বা কিবা সমস্যাত পৰি পেলাই কনভাৰ্ট হৈছিল বা কিবা হৈছিল। হয়তো বহুতখিনি খ্ৰীষ্টিয়ান মানুহ আছে, হয়নে? তেওঁলোকো ক'ৰবাত মাইনৰিটি এলেকাত মানে মাইনৰিটি হৈ আছে মানে এলেকাত। তো তেওঁলোকো কিবা কাৰণত কনভাৰ্ট হৈছে। এতিয়া কথা হ'ল খিলঞ্জীয়া কোন, তাৰ সংজ্ঞাটো প্ৰথম আমাক দৰকাৰ। আৰু ঠিক আছে, আমাৰ সেইটো নহ'ল, খিলঞ্জীয়া নহ'ল, তেওঁলোকে চাগে কিবা এটা বুজাইছে যে যিখিনি জেগাত হয়তো মানে সংখ্যালঘু য'ত বেছি থাকে তাত 2-এজন মানুহ অলপ অসুৰক্ষিত ফিল কৰে বা অকণমান টৰ্চাৰ হৈ থাকে কাৰণে তেওঁলোকক হেৰি দিব খুজিছে। এতিয়া সেইবিলাক সমস্যাৰ সৃষ্টি কেনেকৈ হয় বা কিয় হয়? এনেকুৱা লাগে ক'ৰবাত নহয় ক'ৰবাত হয়তো চৰকাৰখনে ফেইল হৈছে মানে সুৰক্ষা দিয়াত, মানুহক বা হিন্দু মুছলিম হওক বা কিবা হওক, এইবিলাক সমস্যাত মানে বেলেঞ্চ কৰাত হয়তো ক'ৰবাত নহয় ক'ৰবাত চৰকাৰখন মানে ব্যৰ্থ হৈছে। সেইকাৰণে আজি বন্দুক দিব লগা হৈছে। ক'ব গ'লে বন্দুক দিয়াৰ কোনো যুক্তিয়ে নাই, বন্দুক দিয়াৰ কোনো যুক্তি নাই। কেতিয়াবা কি হ'ব, কাৰণ চব মানুহে চব কথা বুজি নাপায়। কিছুমান মানুহ শ্বৰ্ট টেম্পাৰ থাকে, এনে কাজিয়া কৰি মৰিব, সাম্প্ৰদায়িক কাজিয়া, তাৰপিছত ফুটাই দিব, কোনে কিমান মৰে ঠিক নাই। মই ভাবোঁ এইটো দৰকাৰ নাই। অভাৰঅল আমি চিন্তা কৰিব লাগে যে কেনেকৈ বস্তুটো সুস্থিৰ কৰা যায়। এতিয়া NRCৰ কথা আহি পৰে ইয়াতে, যে NRC ইমান হাজাৰ কোটি টকা খৰচা কৰিলে, তাৰপিছত কিন্তু ফলাফল কিন্তু একো নাই, চব এনেই গ'ল। গতিকে যিখিনি ষ্টেপ লয় বা আমি ৰাইজে যিখিনি বিচাৰোঁ অসমীয়া জাতিটোৰ কাৰণে বা অসমীয়া মানুহখিনি যিখিনি বিচাৰে, আৰু সেইকাৰণে আমি চৰকাৰখন আনিছোঁ বা তেওঁলোকক আমি ভোট দিছোঁ। কিন্তু তাৰপিছত তেওঁলোকে যদি সেই ৰেছপনচিবিলিটি যদি নলৈ পেলাই যদি মনে মনে থাকে, তেতিয়াহ'লে প্ৰব্লেমবিলাক আহে। তাৰ কাৰণে আজি ধৰক যিখিনি সংগঠন আছে, যিখিনি ধৰক কি তেওঁলোক বিলাসী থানা হওক বা কিবা হওক, এইবিলাক যে ওলাই যে আহিছে, এইবিলাক কিয় আহিছে? বহুত দুখৰ কথা। আমি ৰাইজে ভোট দিছোঁ মানে আপোনালোকক এইখিনি দায়িত্ব দিছোঁ যে বিদেশী সমস্যা সমাধান হওক, নিবনুৱা সমস্যা সমাধান হওক, বাংলাদেশী নাথাকক। আমি চৰকাৰক দায়িত্ব দিছোঁ, অলৰেডি ডিপাৰ্টমেণ্ট আছে তাৰে, হয়নে নহয়? এডমিনিষ্ট্ৰেশ্যন আছে বা মিনিষ্ট্ৰী আছে। কিন্তু সেইবিলাক নকৰি পেলাই তেওঁলোকে ঠিকমতে কামখিনি নকৰাৰ কাৰণে আজি বিলাসী থানাৰ নিচিনা দল এটাই আহি উৎপাত কৰিব লগা হৈছে। কেইদিনমান পিছত কি হ'ব, প্ৰত্যেকজন অসমীয়া ওলাই আহিব, আমি উৎপাত কৰিম, আমি বন্দুক ল'ম। সমস্যাটো হৈছে সেইটো, যিখিনি প্ৰপাৰলি যিখিনি নিয়মত থাকে, নিয়মত যিখিনি কৰিব লাগে সেইখিনি কৰাটো দৰকাৰ। আজি যেনেকৈ ভাৰত পাকিস্তানৰ যেনেকৈ সীমান্তত আৰ্মি দিছে, আমাৰ ইয়াততো আৰ্মি নাই, CRP আছে, BSF আছে, তেওঁলোকৰ কাম এনেও ঢিলা। আৰ্মি দিয়ক না, তাতে যি লাগে চব দিয়ক, মেচিন গান যিটো চব উৰাই দিয়ক না, যিমান তাৰ কাটাই দি যিমান আহে। কথাটো হ'ল আমাৰ চৰকাৰো ক'ৰবাত নহয় ক'ৰবাত ঢিলামি কৰি থাকে।